অনুমতি বাতিলৰ কাৰণে এটা ফিজ আমাৰ ৰখা হৈছে আৰু এইটো যদি আমি কিবা আলোচনা কৰিব লাগে গণতান্ত্ৰিক মাধ্যমেৰে কৰিব পাৰো কিন্তু কিয় ৰখা হৈছে যে এই কলেজখনৰ পৰা এইখন কলেজ বিশ্ববিদ্যালয়ৰ পৰা গুচি যাব বেলেগ এখন ইউনিভাৰ্চিটিলৈকে কিন্তু এই এতিয়ালৈকে যিমান ছাত্ৰ ছাত্ৰী সেই কলেজখনত আছিলে সেই গোটেই ছাত্ৰ ছাত্ৰীৰ কিন্তু মাৰ্কছ ট্ৰেইলৰ পৰা তেওঁলোকৰ ট্ৰান্সক্ৰিপ্ট জেনেৰেশ্যন চাৰ্টিফিকেট জেনেৰেশ্যন তেওঁলোকৰ এনি ভেৰিফিকেশ্যন আমি কৰিব লাগিব তেওঁলোকৰ গোটেই লাইফ সাইকেলটো গুৱাহাটী বিশ্ববিদ্যালয় কৰিব লাগিব আৰু এইটো আমি অকল কৰা নহয় এফিলিয়েটিং ইউনিভাৰ্চিটি বহুততে এই ডি এফিলিয়েশ্যন ফিজ এটা আছে এইটো আগতে নাছিলে এই কাৰণেই যে আগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় এফিলিয়েটিং ইউনিভাৰ্চিটি আছিলে এতিয়া কেইবাখনো ইউনিভাৰ্চিটি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বেলেগ বিশ্ববিদ্যালয়লৈকে ডিএফিলিয়েট হৈ গৈছে সেই কাৰণে আমি এইটো এটা আমি নিৰিখ ধাৰ্য কৰিছো যাতে সেই ল'ৰা ছোৱালীখিনিৰ ডাটাখিনি আমি ৰখাৰ কাৰণে যিটো এটা আমাৰ খৰচ হ'ব তাৰ এটা সামান্য পৰিপূৰক হিচাপে আমি এইখিনি ধৰি লৈছো কিন্তু অলপ আগতে আপুনি যে কৈছিলে এফিলিয়েশ্যন ফিজ লৈছে এইবিলাকতো আপোনাৰ এই খৰচাবিলাক আপুনি অলপ আগতে উল্লেখ কৰা মতে যে এফিলিয়েশ্যন ফিজ বা এইবিলাকৰ লগতে কি ডাটাখিনি এই মই আপোনাক কেইবাটাও কথা ক'লো যে এফিলিয়েশ্যন ফিজৰ লগত এই যিটো গোটেই মাৰ্ক ৰেইল ৰখা এৰি ৰখা গোটেই লাইফ সাইকেলটোৰ কাৰণে এই এটা পাৰ্ট আনটো পাৰ্ট হ'ল তেওঁলোকৰ ৰেগুলাৰ যিটো এক্টিভিটিজ সিলেবাস প্ৰিপেয়াৰ কৰাৰ পৰা তেওঁলোকৰ আনসাৰ স্ক্ৰিপ্ট প্ৰিন্ট কৰাৰ পৰা তেওঁলোকৰ আনসাৰ স্ক্ৰিপ্ট তেওঁলোকলৈকে পঠোৱা কুৱেশ্যন পেপাৰ সেটিং কুৱেশ্যন পেপাৰ ইভালুৱেশ্যন ৰিইভালুৱেশ্যন ৰেজিষ্ট্ৰেশ্যন কাৰেকশ্যন এই গোটেইবিলাকৰ লগত এই গোটেই এটা চিষ্টেম জড়িত হৈ থাকে অকল এটা ষ্টুডেণ্টৰ লগত আমিতো কৰিব নোৱাৰো গোটেই এটা চিষ্টেম আমাৰ তাৰ লগত জড়িত হৈ থাকে আৰু সেই চিষ্টেমটো তাৰ লগতে এতিয়া আপোনালোকে জানে যিহেতু আমি ডিজিটেল ৰিলৈকে গৈছো আমি ক্লাউড ষ্টৰেজ কিনিব লগা হয় ক্লাউড ষ্টৰেজত আমাৰ খৰচ হয় এইখিনিৰ এটা জোৰা মাৰিবৰ কাৰণে এটা সামান্য নিৰিখ ধাৰ্য কৰা হয়